যোৰহাট জাতীয় বিদ্যালয়ৰ গড়মূৰ শংকৰপুৰত থকা ২ নং চৌহদৰ সম্পূৰ্ণ নাম ডেম্বী কুসুম্বৰী প্ৰকল্প যোৰহাট জাতীয় বিদ্যালয়। মিচিং জনগোষ্ঠীৰ এই অভিযন্তা ডেম্বী বড়ি তেখেতে অসমীয়া ভাষাত শিক্ষা গ্ৰহণ কৰি কৰ্মসূত্ৰে বিভিন্ন ঠাইত বদলি হৈ থাকোঁতে অসমীয়া মাধ্যমৰ ২২খন স্কুল প্ৰতিষ্ঠা কৰিছিল। তাৰে এখন আছিল যোৰহাটৰ শংকৰপুৰত পতা এতিয়াৰ বৰ্তমানৰ যোৰহাট জাতীয় বিদ্যালয়ৰ চৌহদটো। ২০০১ চনত প্ৰয়াত ডেম্বী বড়িৰ পৰিয়ালে যোৰহাট জাতীয় বিদ্যালয়ৰ পৰিয়ালক ইয়াৰ ভাৰ অৰ্পণ কৰে। অভিযন্তা ডেম্বী বড়ি আৰু শিক্ষয়িত্ৰী কুসুম বড়িৰ জীৱন বদান্যতাৰে সমৃদ্ধ। সকলোৱে কয় প্ৰত্যেকজন সফল পুৰুষৰ আগত এগৰাকী নাৰীৰ ছাঁ থাকে। আমি কওঁ যে কিছু কিছু সফল পুৰুষৰ ক্ষেত্ৰত দুগৰাকী নাৰীৰ ছাঁ থাকে। এই ক্ষেত্ৰত ডেম্বী বড়িৰ মাতৃ কুমৈ বড়িৰ নামো আমি ল'ব লাগিব। আমি দেখিছোঁ উচ্চ শিক্ষিত পুতেকক কেতিয়াবা কোনোবাই এটা চাকৰি বিচাৰি হয়তো উপঢৌকন হিচাপে এটা মাছ দিবলৈ আহিছে, কিন্তু কুমৈ বড়িয়ে গৰ্জি উঠি কৈছে, মোৰ ল'ৰাটোৰ চাকৰিটো খাবলৈ আহিছ। হয়, উপঢৌকন নোহোৱাকৈয়ে ডেম্বী বড়িয়ে নিজৰ জনগোষ্ঠীৰ বা আন জনগোষ্ঠীৰ বহুতো মানুহক তেখেতৰ বদান্যতাৰে সমৃদ্ধ কৰি গ'ল। মিচিং সাহিত্য সংস্কৃতি আৰু অসমীয়া সাহিত্য সংস্কৃতিৰ পথাৰখন তেখেতৰ দান বৰঙণিৰে সমৃদ্ধ। তদুপৰি এই পৰিয়ালটোৰ ওচৰত আমি চিৰকৃতজ্ঞ যে তেখেতসকলে শিক্ষাৰ দৰে এটা মহৎ দানত তেখেতসকলৰ কষ্টোপাৰ্জিত যি সাফল্য, যি বদান্যতা, সেইখিনি অৰ্পণ কৰি থৈ গৈছে। তেখেতসকলে আগবঢ়োৱা ভূমিত দহ ৰাইজে নখ জোকাৰি যোগ দি এতিয়া এই চৌহদক মহীৰূহ কৰি তুলিছে। যোৰহাট জাতীয় বিদ্যালয়ৰ যিটো দ্বিতীয় চৌহদ গড়মূৰ শংকৰপুৰ যোৰহাটত অৱস্থিত, সেই চৌহদৰ দাতা ডেম্বী বড়ি ডাঙৰীয়া প্ৰয়াত আৰু তেখেতৰ সুযোগ্য পত্নী প্ৰয়াত কুসুম বড়িৰ স্মৃতিৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি আমি যোৰহাট জাতীয় বিদ্যালয়ৰ তৰফৰ পৰা সশ্ৰদ্ধে সোঁৱৰিব বিচাৰিছোঁ যে আমি এইগৰাকী ব্যক্তিৰ প্ৰতি যোৰহাট জাতীয় বিদ্যালয়ৰ পৰিয়াল চিৰদিন কৃতজ্ঞ হৈ থাকিব লাগিব। বিদ্যালয়ৰ এই চৌহদটি প্ৰায় ৩ বিঘা মাটিৰে সৈতে এটা অসম আৰ্হিৰ ঘৰেৰে সৈতে তেখেতৰ মৰণোত্তৰভাৱে আমাক প্ৰদান কৰে যোৰহাট জাতীয় বিদ্যালয়। আৰু শান্তনা শৰ্মাক মাতি পঠিওৱা হয়। তৰাচন পেগু ডাঙৰীয়াই কমল বড়ি ডাঙৰীয়াৰ নিৰ্দেশক্ৰমে তেখেতৰ ভতিজা কমল বড়ি মাতি পঠিওৱাৰ পিছত এইটো অৰ্পণ কৰে তেখেতৰ মৃত্যুৰ পৰৱৰ্তীকালত তেখেতৰ সন্তান বিকাশ বড়িকে ধৰি গৌতম বড়িকে ধৰি পৰিয়ালৰ আনসকলে। কিন্তু মই আজি শ্ৰদ্ধাৰে সোঁৱৰিব বিচাৰিছোঁ যে প্ৰয়াত কুমৈ বড়ি আৰু জীউৰাম বড়িৰ সুযোগ্য পুত্ৰ এইগৰাকী ডেম্বী বড়ি ডাঙৰীয়া এজন কেৱল সুদক্ষ অভিযন্তাই নাছিল, তেখেত মিচিং ভাষা সংস্কৃতিৰ প্ৰতি অতি আগ্ৰহী এগৰাকী ব্যক্তি আছিল। মিচিং আগম কেবাঙৰ তেখেত এজন পৃষ্ঠপোষকৰ দৰে আছিল। তেখেতে এই ভাষাৰ ৰোমান লিপিসহ বহু পাঠ্যপুথি প্ৰকাশ কৰাৰ ক্ষেত্ৰত মূল ভূমিকা লৈছিল। যোৰহাটৰ জাতীয় বিদ্যালয় হোৱাৰ আগতে এইটো ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান তেখেতে গঢ়ি তুলিছিল আৰু তেখেতে অফলা মিচিং উচ্চ মাধ্যমিক বিদ্যালয় গঢ়ি তোলাটো তেখেতে আগভাগ লৈছিল। ধেমাজিত এনেকুৱা এটা পথ এইটো এতিয়াও আছে যিটো পথ ডেম্বী বড়ি নামেৰে জনা যায়, যিটো তেখেতৰ অভিযন্তা কালত তেখেতে গঢ়ি তুলিছিল। ইয়াৰ বাহিৰেও অসমৰ যি ঠাইতে তেখেত কৰ্মৰত আছিল সেই প্ৰত্যেক ঠাইতে তেখেতৰ দান বৰঙণিৰ এক খতিয়ান পোৱা যায়। আৰু তেখেতৰ সুযোগ্য পত্নী কুসুম বড়ি যিগৰাকী যোৰহাটৰ মৰিয়নিৰ ওচৰৰ গন্ধিয়া মিচিং গাঁৱৰ এগৰাকী কন্যা, তেখেতৰো এই গোটেইখিনি কামত নিশ্চয় সহযোগিতা আছিল, কাৰণ সেয়ে নহ'লে তেখেতে ইমান মহান দানবিলাক কৰি যাব নোৱাৰিলহেঁতেন। জাতীয় বিদ্যালয়ৰ বাবে আজি এটা অতি পবিত্ৰ দিন। আজিৰ এই দিনটোতেই যিগৰাকী ব্যক্তিয়ে যোৰহাট জাতীয় বিদ্যালয়ৰ বিকাশৰ ক্ষেত্ৰত, যোৰহাট জাতীয় বিদ্যালয়ক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত যি মহানুভৱতা তেখেতলোকৰ পৰিয়ালৰ তৰফৰ পৰা দেখুৱাই থৈ গ'ল, এই কথা আজি আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। এই ডেম্বী কুসুম বড়ি ব্যক্তিগৰাকীয়ে যি সপোন লৈ যোৰহাটৰ গড়মূৰ অঞ্চলত এখন বিদ্যালয় প্ৰতিষ্ঠাৰ হেতুকে প্ৰায় ২ বিঘা মাটিত এটা বিশাল ঘৰ তৈয়াৰ কৰিছিল, নিৰ্মাণ কৰিছিল। এই বিদ্যালয়খন সময়ত তেখেতে পৰিপূৰ্ণ কৰিব নোৱাৰিলেও এই অনুষ্ঠানটো যাতে
পিছত শিক্ষা অনুষ্ঠান হিচাপে এই অনুষ্ঠানটো ৰয় তাৰ বাবে তেখেতৰ পৰিয়ালত এই কথা কৈ গৈছিল যাতে কোনো এটা সুন্দৰ অনুষ্ঠানত শিক্ষা অনুষ্ঠানত এই মাটি আৰু এই ঘৰ প্ৰদান কৰা হয় বা দান কৰা হয়